মনে ৰাখিব ডিচিপ্লিন হৈছে আপোনাৰ ঘৰ এটাৰ ফাউণ্ডেশ্যনৰ দৰে, অৰ্থাৎ ঘৰ এটা সুন্দৰ মানে মজবুত আৰু ধুনীয়া হোৱাৰ ক্ষেত্ৰত যেনেকৈ ফাউণ্ডেশ্যনটো সকলোতকৈ ইম্পৰ্টেণ্ট হয়, আৰু ফাউণ্ডেশ্যনটোৰ প্ৰতিটো এৰিয়া, অৰ্থাৎ ঘৰটো ধৰক 8টা ৰুম হয় আৰু সেই 8টা ৰুমৰ ফ্ল'ৰৰ প্ৰতিটো এৰিয়াত মানে মজবুত সুন্দৰ হ'লেহে ঘৰৰ প্ৰতিটো ৰুমেই সুন্দৰ হ'ব। যদি সেই এটা ৰুমৰ অকল ফ্ল'ৰখন বা অকল ফাউণ্ডেশ্যনৰ সেই এৰিয়াটোত যদিহে মজবুত হয়, ধুনীয়া হয়, তেতিয়াহ'লে এটা ৰুমে সুন্দৰ হ'ব, এটা ৰুমে মজবুত হ'ব আৰু সাকসেসফুল হ'ব। বাকী ৰুম কেইটা ভাল নহ'ব, সাকসেসফুল নহ'ব, সুন্দৰ নহ'ব। সেই ক্ষেত্ৰত আমি গোটেই ঘৰটো ধুনীয়া সুন্দৰ সাকসেসফুল ক'ব নোৱাৰিম। কি কৰে, আমাৰ জীৱনটো সফল সুন্দৰ হোৱাৰ ক্ষেত্ৰত আমি আমাৰ জীৱনৰ প্ৰতিটো দিশ আমি সফল সুন্দৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। সেই ক্ষেত্ৰত ডিচিপ্লিন 8 প্ৰকাৰৰ আছে। সেই গোটেই 8 প্ৰকাৰৰ ডিচিপ্লিন আমাৰ কেৰেক্টাৰত আনিব পাৰিলেহে আমাৰ গোটেই জীৱনটো সুন্দৰ সফল হ'ব। অৰ্থাৎ আমি ডিচিপ্লিন বুলি ক'লে আমি ভাবো যে ৰুটিন ফ'ল' কৰা, বিজি থকা, সেইটো মিছকনচেপশ্যন হয়। গতিকে ৰুটিন ডিচিপ্লিন এটা হয় বাৰু ডিচিপ্লিন, কিন্তু সেইটো ৰুটিন ডিচিপ্লিনৰ ক্ষেত্ৰতো আমাৰ মিছকনচেপশ্যন আছে। আমি ভাবি লওঁ যে বিজি হৈ থকা অনবৰতে, মানে সেইটোও নহয়, তাৰ ক্ষেত্ৰতো আমাৰ ডেফিনিশ্যনটো ভুল হৈছে। যি কি নহওক, ৰুটিন ডিচিপ্লিন 8 প্ৰকাৰৰ বেলেগ বেলেগ ডিচিপ্লিনৰ মাত্ৰ এটাহে প্ৰকাৰ, আৰু 7 প্ৰকাৰৰ ডিচিপ্লিন আছে। সেই গোটেই কেইটা প্ৰকাৰ মানে গোটেই কেইটা ধৰণ, গোটেই কেইটা ডিচিপ্লিন জনাটো খুবেই উচিত যদিহে আপুনি যিমান সাকসেসফুল হ'ব বিচাৰে প্ৰতিটো দিশতে। এতিয়া এই এপিছডটোত মই ডিছকাছ কৰিম যে ডিচিপ্লিন কি নহয় আৰু ডিচিপ্লিন কি হয়। ডিচিপ্লিনৰ প্ৰথম মিছকনচেপশ্যনটো হৈছে যে আমি ভাবো যে যিবিলাক ব্যক্তিয়ে ৰাতি 1-2টা বজালৈ কাম কৰে বা অনবৰতে কাম কৰি থাকে, যে ৰেষ্ট নলয়, বা ৰাতিপুৱা 5 বজাত আমি উঠিবই লাগিব বা 4 বজাত উঠিবই লাগিব, সেইটো নুবুজায়। ডিচিপ্লিন আপুনি 6 বজাত কমফৰ্টেবল হয়, আপুনি 6 বজাত উঠক, সেইটো মেটাৰ নকৰে ডিচিপ্লিন সেই টাইটেল বা লেবেলটো পোৱাৰ বাবে। কোনে কিমান বজাত উঠে সেইটো মেটাৰ নকৰে। 9 বজাত উঠাটো বেয়া কথা বা 8 বজাত উঠাটো বেয়া কথা, মই সেইটো কোৱা নাই। কিন্তু আপুনি 5 বজাত উঠিবই লাগিব বা 4 বজাত উঠিবই লাগিব ডিচিপ্লিন টাইটেলটো পোৱাৰ বাবে, সেইটো নুবুজায়। আৰু ডিচিপ্লিন মানে এইটোও নহয় যে আপুনি একেবাৰে পাৰফেক্ট, একেবাৰে ফ্ললেছ, একেবাৰে কোনো ভুল নাই বা কোনো উইকনেছেছ নাই, কোনো ইনচিকিউৰিটিজ নাই, তেনেকুৱা ব্যক্তি হ'ব লাগিব। তেনেকুৱা হ'লেতো এই পৃথিৱীত ডিচিপ্লিন টাইটেলটো কোনোৱে নাপালে হয়। তেনেকুৱা পৃথিৱীত এজন মানুহো নাই যে যাৰ উইকনেছ নাই বা যাৰ ইনচিকিউৰিটিজ নাই, যে ভুল নকৰে, তেনেকুৱা নহয়। মানুহৰ ভুল হয়, কিন্তু ভুল মিষ্টেকছ বা উইকনেছেছ বিলাকৰ ওপৰত কাম কৰিবলৈ, ইনচিকিউৰিটিজবোৰ কাম কৰিবলৈ, সেইবিলাক আকৌ ইম্প্ৰুভ কৰিবলৈ, তেতিয়াহ'লে মানে প্ৰগ্ৰেছ কৰিব পাৰোঁ বা গ্ৰ' হৈ গৈ থাকোঁ। তেনেকুৱা ধৰণে এতিয়া আমি সেই এটিটিউডটো ৰাখোঁ যে ঠিক কৰাৰ যিটো এটিটিউড, ইম্প্ৰুভ কৰা এটিটিউড, নিজক বুজি পেলাই, নিজৰ ইম'চনছ থটছ বুজি পেলাই সেইবিলাকৰ ওপৰত কাম কৰা, সেই এটিটিউডটোহে লাগিব আমাক। এনেকুৱা নহয় যে আমি একেবাৰে পাৰফেক্ট হ'ব লাগে। পাৰফেক্ট হ'বলৈ চেষ্টা কৰাৰ কোনো প্ৰয়োজন নাই। চেল্ফ ডিচিপ্লিনৰ ডেফিনেশ্যন এইটোও নহয় যে আপুনি একেবাৰে ইম'চনলেছ হৈ যাব লাগে, অৰ্থাৎ আপুনি ইম'চনছ নাম কৰি দিব, অৰ্থাৎ আপুনি ৰবট টাইপৰ বা একেবাৰে মেচিন টাইপৰ হৈ যাব। মেচিন বা ৰবট টাইপৰ হ'লে এনেকৈ মানুহ আৰু মেচিনৰ মাজত পাৰ্থক্য নুবুজাব। গতিকে সেইটো নুবুজায় যে একেবাৰে আপুনি একদম আৰু মেচিন যেন দেখাত, একেবাৰে বহুত ষ্ট্ৰিক্ট যেন দেখাত, একেবাৰে মানে ভয় লগা ধৰণৰ ব্যক্তি, আৰু তেনেকুৱা নুবুজায়। ইম'চন মানুহ থাকিব লাগিব, তেতিয়াহ'লেহে আমি মানুহ সেই নামটো পাম। তো এইটো নুবুজায় যে আমি ইম'চনছ আমি কণ্ট্ৰল কৰি বা ছাপ্ৰেছ কৰি, ইম'চন আনকি আমি কণ্ট্ৰল কৰিব আচলতে নোৱাৰোঁ। আৰু আকৌ ছাপ্ৰেছ কৰাটো নুবুজায় যে আমি কান্দিবলৈ মন নগ'লেও নাকান্দিম, বা হাঁহিবলৈ মন গ'লেও নাহাঁহিম, বা ক'ৰবাত পাৰ্টিত গৈছোঁ ডান্স কৰিবলৈ মন গ'লেও ডান্স নকৰোঁ, সেইবিলাক নুবুজায়। তেন্তে ডিচিপ্লিন মানে কি? চেল্ফ ডিচিপ্লিন মানে কি? চেল্ফ ডিচিপ্লিন মানে হৈছে কনচিষ্টেঞ্চি, অৰ্থাৎ ৰেপিটেশ্যন, ৰেগুলাৰলি কাম কৰাটোক কয়, বাৰে বাৰে ৰেগুলাৰলি কৰি থকাটোক কয় ডিচিপ্লিন। এনেকুৱা নহয় যে আপুনি ৰুটিন ফ'ল' কৰিবই লাগিব, 7 দিনৰ ভিতৰত 7 দিনেই কাম কৰিব লাগিব, আপোনাৰ গা বেয়া হ'লেও কৰিব লাগিব, বা আপোনাৰ অসুখ হ'লেও কৰিব লাগিব, বা টোপনি আপোনাৰ যোৱা ৰাতি বেয়া হৈ গ'ল বহুতখিনি, মানে হয়তো 3 ঘণ্টা টোপনি হৈ গ'ল, তেতিয়াও আপুনি সমানে কষ্ট কৰিব, সেইটো নুবুজায়। গতিকে কনচিষ্টেঞ্চি সেই বুজায়। ষ্ট্ৰিক্ট ৰুটিন ফ'ল' কৰাটো নুবুজায় যে আপুনি ৰুটিন ফ'ল' কৰিবই লাগিব। আপোনাৰ কোনোবা ফ্ৰেণ্ডছ বা কোনোবা ৰিলেটিভছৰ কিবা ইভেণ্ট থকাৰ স্বত্বেও, বা আপোনাৰ ফেমিলি ফেষ্টিভেল থকা স্বত্বেও আপুনি যে কাম কৰিবই লাগিব, ফ'ল' কৰিবই লাগিব ৰুটিন, ৰিজিড ৰুটিন, তেনেকুৱা নুবুজায়। ৰুটিনৰ লগত একেবাৰে জেলত থকাৰ দৰে সেইটো নুবুজায়। আকৌ ডিচিপ্লিন মানে হৈছে যে আপুনি কি ধৰণে এক্ট কৰাটো উচিত, কি ধৰণে আপুনি আচৰণ কৰাটো উচিত, কি ধৰণে বিহেভ কৰাটো উচিত, কেনেকুৱা ধৰণে ব্যৱহাৰ কৰাটো উচিত, সেই ধৰণে ব্যৱহাৰ কৰা। কেনেকুৱা ধৰণে আপোনাৰ ব্যৱহাৰ বা এক্ট কৰিবলৈ মন যায়, কেনেকুৱা ধৰণে আপুনি টেম্পটেড হয়, বা আপোনাৰ টেণ্ডেঞ্চি বা হেবিট বা ইম'চনছে আপোনাৰ কি কয়, সেই ধৰণে আচৰণ বা ব্যৱহাৰ কৰাটো নহয়। আপুনি যেনেকুৱা ধৰণে উচিত সেই ধৰণে ব্যৱহাৰ বা আচৰণ কৰাটোহে হৈছে, অৰ্থাৎ আপোনাৰ মৰেল ভেলুজ আছে। অৰ্থাৎ আপুনি কিবা এটা এক্ট কৰা বা বিহেভ কৰাৰ আগতে আপুনি এৱেৰনেছেৰে সৈতে
বস্তুটো ভাবি চাই যে কি ধৰণে আপুনি এক্ট কৰাটো উচিত বা বিহেভ কৰাটো উচিত, সেই ধৰণে এক্ট কৰা বিহেভ কৰাটো কয় ডিচিপ্লিন। ডিচিপ্লিন মানে হৈছে যে আপুনি কি ধৰণে ৰেছপন্ড দিয়াটো উচিত সেই ধৰণে ৰেছপন্ড দিয়া, অৰ্থাৎ ৰিয়েক্ট কৰা নহয়। ৰিয়েক্ট আৰু ৰেছপণ্ডৰ ডিফাৰেঞ্চ আছে। ৰিয়েক্ট কৰা মানে আপুনি কোনোবাই এক্ট কৰিলে আপোনাৰ ওপৰত আপুনি ৰিয়েক্ট কৰিলে, অৰ্থাৎ আপোনাক বেয়াকে গালি পাৰিলে আপুনি বেয়াকে গালি পাৰিলে, কোনোবাই আপোনাক থাপৰ মাৰি দিলে আপোনাৰ থাপৰ মাৰিলে, সেইটো হৈছে ৰিয়েক্ট কৰা। ৰিয়েক্ট কৰা নহয় ৰেছপন্ড দিয়া। ৰেছপন্ড দিয়া মানে অৰ্থাৎ আপুনি কেনেকুৱা ধৰণে ৰেছপন্ড দিয়াটো উচিত, এৱেৰনেছেৰে সৈতে, সজাগতাৰ সৈতে, শান্ত মগজুৰে কি ধৰণে আপুনি ৰেছপন্ড দিয়াটো উচিত, কি কোৱাটো উচিত, কেতিয়া ক'ত কেনেকে, সেইটো আপুনি মানে বিবেচনা কৰি পেলাই আপুনি ৰেছপন্ড দিয়ে, সেইটো হৈছে ডিচিপ্লিন। গতিকে ডিচিপ্লিনৰ ওপৰত যিবিলাক মিছকনচেপশ্যনছ আছিলে, যিটো কাৰেক্ট ডেফিনিশ্যন হয়, সেই বিষয়ত এই এপিছডটো আছিলে। নেক্সট এপিছডটোত আপোনালোকে পাব যে ডিচিপ্লিনৰ কি 8 প্ৰকাৰ আছে, ৰুটিন ডিচিপ্লিনৰ উপৰি আৰু 7 প্ৰকাৰৰ ডিচিপ্লিন কি কি হয় সেই বিষয়ত নেক্সট এপিছডটো আপোনালোকে পাব। এই এপিছডটো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ থাকিল। নেক্সট এপিছডত লগ পাম।